সুৰেশ বৰাৰ দৰে এগৰাকী কুখ্যাত অপৰাধী বুলি চৰ্চিত তথাকথিত নেতাৰ নিৰ্বাচনী প্ৰচাৰত জঁপিয়াই পৰিছে নামদাৰী কুখ্যাত দালালৰূপী সাংবাদিকৰ নামত কলংকিত এগৰাকী স্বয়ম্ভূ সাংবাদিক নহয় সাংঘাতিকে ফেচবুক পেজ খুলি সাংবাদিকতাৰ নিম্নতম জ্ঞান নথকা এগৰাকী সুৰেশ বৰাৰ পোহনীয়া কুখ্যাত দালালে লজ্জানত কৰিছে সাংবাদিকসকলক আমাৰ নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ আমাৰ ধুনীয়া বেটিৰ জিপিৰ পৰা আমাৰ এক শোভাযাত্ৰা 1 নম্বৰ গাড়ী আমি শোভাযাত্ৰাত আৰম্ভ কৰিছো 2 নম্বৰ গাড়ী আমাৰ ধুনীয়া বেটিৰ জিপিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ শোভাযাত্ৰাত আৰম্ভ কৰিছে 3 নম্বৰ গাড়ী আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ তেখেতে 3 নম্বৰ গাড়ী যাওক আপোনালোক 3 নম্বৰ গাড়ী যাওক আমাৰ 4 নম্বৰ গাড়ী সুৰেশ বৰাৰ হৈ শোভাযাত্ৰাত গৈ আছে টুকটুকি কটহগুৰি খেলপথাৰত বিজেপিৰ ৰণডংকা বজাবলৈ এইটো আমাৰ 6 নম্বৰ গাড়ী সুৰেশ বৰাৰ ৰণডংকা বজাবলৈ গৈ আছে এইখন আমাৰ 7 নম্বৰ গাড়ী এই 7 নম্বৰ গাড়ীৰ পিছত এই আমাৰ 8 নম্বৰ গাড়ী এই 8 নম্বৰ গাড়ী আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ ৰণডংকা বজাব ধুনীয়া বেটিৰ পৰা বিপুল ভোটত বিজেপিৰ ভোটত জয়যুক্ত কৰাব 10 নম্বৰ গ'ল এতিয়া আমাৰ 11 নম্বৰ গৈছে এই আমাৰ 12 নম্বৰ গাড়ী আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ এই আমাৰ 13 নম্বৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ আমাৰ এইটো আমাৰ 14 নম্বৰ গাড়ী 16 নম্বৰ গাড়ী আমাৰ এই মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনত ৰণডংকা বজাব আজি টুকটুকি খেলপথাৰত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ আজি শোভাযাত্ৰা এইটো হ'ল আমাৰ 18 নম্বৰ গাড়ীত আমাৰ 18 নম্বৰ গাড়ী এই 18 নম্বৰ গাড়ী আমাৰ গৈ আছে এই 19 নম্বৰ গাড়ী যোৱাৰ পিছত আমাৰ এই 20 নম্বৰ গাড়ী সুৰেশ বৰা জিন্দাবাদ সুৰেশ বৰাৰ হৈ আমাৰ এই 21 নম্বৰ গাড়ী হৈ আমাৰ নিৰ্বাচনত ৰণডংকা বজাবলৈ গৈ আছে এইটো আমাৰ 23 নম্বৰ গাড়ী গৈ আছে বিজেপিৰ ৰণডংকা বজাবলৈ সুৰেশ বৰাৰ হৈ আমাৰ 24 নম্বৰ এই আমাৰ 25 নম্বৰ গাড়ী গৈ আছে এই আমাৰ 26 নম্বৰৰ গাড়ী গৈ আছে এতিয়া আমাৰ 27 গাড়ী আমাৰ সুৰেশ বৰাৰ নিৰ্বাচনৰ ৰণডংকা বজাবলৈ টুকটুকি খেলপথাৰত গৈ আছে এই আমাৰ 29 নম্বৰ গাড়ী গৈ আছে এই আমাৰ 30 নম্বৰ গাড়ী আছে এটা লগতে আমাৰ ডিজ আছে আৰু খোৱা বোৱাৰ ব্যৱস্থা আছে ডক্টৰ ব্যৱস্থা বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ এয়াই নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ সাংবাদিক নহয় সাংঘাতিকৰ অৱস্থা এয়া চাওক সুৰেশ বৰাৰ কুখ্যাত দালাল সাংবাদিকৰ নামত কলংকিত মহাপণ্ডিতলৈ এই দৃশ্য দেখাৰ পিছত কি ক'ব জনতাই সাংবাদিকসকলক লজ্জানত কৰা এগৰাকী কুখ্যাত দালালৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব নগাঁও জিলাৰ সাংবাদিক সন্থাই এওঁৰ দৰে সাংবাদিক নহয় সাংঘাতিকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে সমাজত সাংবাদিকসকলক ঘৃণাৰ দৃষ্টিৰে চাব বুলি চৰ্চিত হৈছে একাংশ লোকৰ মুখত এতিয়া আপোনালোকক কিবা এটা লগ আহাৰৰ ব্যৱস্থা আমি কৰিছোঁ আপোনালোকৰ দিন খাই যাব যদি কোনোবা আমাৰ কৰ্মীসকলৰ কোনো অসুবিধা হয় লগে লগে আমাৰ নম্বৰ দিয়া আছে সেইখিনি নম্বৰত আপোনাৰ ফোন কৰিব লগে লগে আমাৰ গাঁৱলীয়া ডক্টৰ 3জন আমি পঠাইছোঁ হ'ব বিজেপি জিন্দাবাদ এতিয়া আপোনালোকে কি ক'ব একদম বঢ়িয়া আৰু পেছ নাই আমাৰ জিবিৰ পৰা কিমান ভোট যাব বুলি আশা কৰে বহুত 2-3 হাজাৰ মান হেৰি দিছে কচুৰি দিছে পানী দিছে আৰু লালমোহন দিছে গোল্লা দিছে আপুনি কি কয় ঠিকে আছে আপুনি কি কয় আমাৰ দুনিয়া বেটিৰ পৰা আমি ইমান মানুহ গৈ আছো কিমান ভোট আমি দিব পাৰিম কমেও 3000ৰ ওপৰত ভোট দিব পাৰিম ইনশাআল্লাহ আমাৰ
আমি এজনী মহিলা পাইছো, মহিলা হিচাপে কিবা ক'ব নেকি? আমাৰ জিপিৰ পৰা কিমান ভোট যাব বুলি আশা কৰে? লাজ কৰিছে হুজুৰ, আপুনি কিবা ক'বনে? চাচা, আমাৰ জিপিৰ পৰা যিখন বিজেপি কাৰ্যালয়ৰ পৰা যিসকল গাড়ী গৈছে, কিমান গাড়ী গৈছে? 30টাৰ ওপৰত হ'ব। কিবা লঘু আহাৰৰ ব্যৱস্থা কৰিছে, পাইছে না? আমি এতিয়াতো পোৱা নাই। আহি আছে লঘু আহাৰ আপোনাৰ ল'ব আৰু যাব। আৰু গাঁৱলীয়া ডক্টৰ 3জন দিয়া হৈছে। যদি কিবা অসুবিধা হয় আমাৰ নম্বৰ দিয়া আছে, তাত ফোন কৰিব আপোনালোকে মিটিঙত গৈ। আপুনি কি ক'ব চাচা? বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। দুজন দাদা পাইছো আমি। দাদা, বিজেপি জিন্দাবাদ। আপোনালোকৰ জিপিৰ পৰা কিমান ভোট পাব বিজেপিয়ে? ভোট পাব, বহুত পাব। এতিয়া আপোনালোকৰ যিখন কাৰ্যালয়ৰ পৰা যিখন নেকি আমাৰ যাত্ৰা ওলাইছে, কেনেকুৱা পাইছে? অসুবিধা পাইছে নেকি? না, ঠিকে আছে। এতিয়া আমাৰ ধনিয়াপেটি কাৰ্যালয়ৰ পৰা যিখন আমাৰ যাত্ৰা ওলাইছে, আপোনালোকে সুখী নে? কিবা অসুবিধা পাইছে কৰ্মীসকলৰ পৰা? নাই। কিমান গাড়ী গৈছে? গাড়ী গৈছে, বহুত গাড়ী গৈছে। তোমালোকৰ কিবা কবা নে? নতুন ভোট হৈছে চাগে? মোৰ নতুন এতিয়া বিজেপি মই জিন্দাবাদ। জিন্দাবাদ হ'ব। জিন্দাবাদ হ'ব, জিন্দাবাদী হ'ব। News 6 report, SN India 24.